বিশেষকৈ প্ৰথমবাৰৰ পৰা দায়িত্ব লৈ মই আহিছোঁ। গোটেই ডিপাৰ্টমেণ্ট পৰা গোটেইখিনি ডিপাৰ্টমেণ্টৰ এটা থুলমূল আৱাজ ল'লোঁ, কাৰণ ইমান গোটেইখিনি যদি মই ডিটেইলছ ল'ব যাওঁ 2 দিন লাগিব। বিশেষকৈ আমাৰ আগত মানে যিটো বাৰিষাৰ টাইম আৰু বানপানীৰ কাৰণে আমাৰ চৰকাৰে যথেষ্ট আমি এলাৰ্ট হৈ থাকোঁ। গতিকে মই আজি জিলা প্ৰশাসনক আগন্তুক দিনত বানপানী যদি হয় তাৰ কাৰণে আমি যিখিনি আমি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে আমাৰ গোটেইখিনি ডিটেইলছ আমাৰ ব্যৱস্থা লোৱা হৈছে আৰু মই সেইখিনি চালোঁ। গোটেই যাতে বানপানী নহওক, বানপানী আহিলে আমি মানে যাতে বানপানীত মানুহ ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমাৰ গোটেই জিলাৰ টিমটো এলাৰ্ট হৈ থকাৰ কাৰণে মই চবকে আহ্বান জনালোঁ। আৰু আমাৰ যিখিনি আগন্তুক দিনত আমাৰ কিছু কাম পেণ্ডিং থকা বুলি যিখিনি পালোঁ মই সোনকালে কমপ্লিট কৰি আমি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰাৰ কাৰণে আমাৰ আহ্বান জনালোঁ। মই ভাবিছোঁ যে অহা 6 মাহৰ ভিতৰত বঙাইগাঁও জিলাৰ বহুকেইটা অনুষ্ঠানৰ নতুন প্ৰতিষ্ঠান বা নতুন গৃহৰে আমি কাম শুভাৰম্ভ কৰি ৰাইজৰ হিতাৰ্থে আমি উৎসৰ্গা কৰিম। গতিকে ভাল খবৰ আপোনালোকে 6 মাহৰ ভিতৰত ভাল হেৰি পাবই। এইখিনি আজি মই ৰিভিউ মিটিঙত পালোঁ আৰু খুব ভাল লাগিল। বঙাইগাঁৱত বহুকেইটা নতুন প্ৰজেক্ট চলি আছে, মেডিকেল কলেজ, আমাৰ ইণ্ডিকেটেড DC অফিচ, আমাৰ চাব ডিভিশ্যনেল যিটো আমাৰ 100 বেডেড আমাৰ হস্পিটেল অভয়পুৰী, খুব ভাল কাম। বঙাইগাঁৱৰ বহু আমাৰ আঁচনি ইয়াত ৰূপায়ণ হোৱাৰ সম্পূৰ্ণ হোৱাৰ দিশত খুব ভাল প্ৰগ্ৰেছ ৰিপৰ্ট আমাৰ ইতিমধ্যে মই দেখা পালোঁ। গতিকে মই ভাবোঁ আগন্তুক দিনত আমাৰ আৰু ভাল কাম হ'ব। কোনটো সেইটোতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে আপোনালোকে জানে, মাননীয় মুখ্যমন্ত্ৰী সদায় কৈছে যে উচ্ছেদ হ'ব, বেদখল মুক্ত আমাৰ কৰা হ'ব আৰু টাৰ্গেটো আছে, বহুত টাৰ্গেট। গতিকে বঙাইগাঁও তাৰ এই পৰিসীমাৰ ভিতৰত আছে। বঙাইগাঁৱতো বেদখল মুক্ত যিখিনি মানুহ মানে ভূমি দখল কৰি আছে তাক উচ্ছেদ কৰা হ'ব। বঙাইগাঁও এটা যথেষ্ট পৰিমাণে সম্ভাৱনাপূৰ্ণ এটি জিলা, ইয়াতে কিন্তু দীৰ্ঘদিন ধৰি কোনো নতুন উদ্যোগ কিন্তু স্থাপন হোৱা নাই। সেই ক্ষেত্ৰত এই চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা 2.0 চৰকাৰৰ কি ব্যৱস্থা হ'ব আৰু আপুনি যিহেতু গাৰ্জিয়ান মিনিষ্টাৰ কিভাৱে আগবঢ়াই লৈ যাব বস্তু? চাওক, উদ্যোগ ব্যৱস্থা প্ৰথমতে যাতায়াতৰ ব্যৱস্থা, ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ ব্যৱস্থা কৰা আৰু ইতিমধ্যে আমাৰ যিটো এডভান্টেজ আছামত আমাৰ চৰকাৰখনে অকল গুৱাহাটী নহয় বিভিন্ন জিলা আপোনালোকে যাতে বঙাইগাঁৱৰ লগতে লাগি থাকে, চাপৰ বঙাইগাঁৱৰ পৰা বেছি দূৰ নহয়, যিটো থাৰ্মাল প্ৰজেক্ট। মই ভাবোঁ এই থাৰ্মাল প্ৰজেক্টৰ মেইন ইকনমিক হেৰিটো কৰিডৰটো হ'ব কিন্তু বঙাইগাঁও। গতিকে বঙাইগাঁৱত এনেকুৱা এখন ডিষ্ট্ৰিক্ট, 2টা থাৰ্মাল প্ৰজেক্ট আপোনালোকৰ লগত আছে, ৰিফাইনেৰী আছে, আৰু এতিয়াও যদি কওঁ বঙাইগাঁও ইণ্ডাষ্ট্ৰিয়েল দিশত পিছপৰা, সেইটো ক'লে আমাকে নিজকে হিন্ন মনস্যত আমি ভুগি থকা বুলি ভাবোঁ। বঙাইগাঁও বহু উন্নত, বঙাইগাঁৱত আৰু কৰিবলগীয়া অহা দিনবোৰত কৰা হ'ব। আৰু আপোনালোকে জানে যে মানিকপুৰত এটা ইণ্ডাষ্ট্ৰিয়েল এষ্টেট আছে, গতিকে তাতে আমাৰ উন্নত স্কিমত বহুকেইটা আমাৰ MES আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট তাত ভূমি আবণ্টনৰ কাৰণে আমাৰ জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে আৰু তাত যথেষ্ট ইণ্ডাষ্ট্ৰি লগাৰ কাৰণে গভৰ্ণমেণ্টে যথেষ্ট ছাবচিডিৰ ব্যৱস্থা কৰিছে। গতিকে সেইখিনি আমি কৰি আছোঁ, আগবাঢ়ি আহিব লাগিব, আপোনালোকে প্ৰচাৰ কৰিব লাগিব, ৰাইজ আগবাঢ়ি আহে কাৰণে চৰকাৰে দুৱাৰ খোলা ৰাখিছে, এতিয়া সোমাই সুবিধাখিনি ল'ব লাগে। গতিকে মই এই বিষয়টো ৰিভিউ মিটিঙত মই শিক্ষা বিভাগৰ বিষয়াসকলক মই ইতিমধ্যে কৈছোঁ, মোক সম্পূৰ্ণ ডাটা লাগে। গতিকে আজি মই নকওঁ প্ৰথম দিন, গতিকে কিছু কথা ক'লে কিছুমান কষ্ট পাব। প্ৰথম দিনে ভালকৈ মানে যেনেকৈ আহিছোঁ এনেকৈ মানে ভাল বাৰ্তা এটা দি যাৱাই ভাল। আপোনালোকে নিশ্চিত থাকক, সেই ক্ষেত্ৰত মই যিখিনি মোৰ ফালৰ পৰা কৰিব লাগে মই কৰিম। ধন্যবাদ।